লখিমপুৰৰ পৰা গাড়ীয়ে গাড়ীয়ে উজনিলৈ প্ৰেৰণ কঠীয়া সংহাৰী বানে নষ্ট কৰা কৃষিভূমিত পুনৰ ৰোৱা হ'ব ভূঁই 100 বিঘা মাটিৰ কঠীয়ালৈ নাজিৰাত উপস্থিত ৰঙা নদীৰ একাংশ যুৱক উজনি অসমত প্ৰলয়ংকাৰী বানত তছনছ হৈ গ'ল সকলো শ লোকে ঘৰ দুৱাৰ মাটি ভেটি সকলো হেৰুৱালে সংহাৰী বানত সৰ্বস্ব হেৰুৱা হাজাৰ হাজাৰ কৃষকৰ নষ্ট হৈ গ'ল কৃষিপথাৰ সেইসকল কৃষকক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ একাংশ যুৱকে উজনিলৈ লৈ গৈছে শ বিঘা মাটিৰ বাবে কঠীয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জিন্তু হাজৰিকাৰ উদ্যোগত আৰু একাংশ স্থানীয় যুৱকৰ সহযোগত প্ৰথম পৰ্যায়ত প্ৰায় 100 বিঘা মাটিত ৰুব পৰাকৈ কঠীয়া লৈ যোৱা হৈছে বান বিধ্বস্ত অঞ্চলটোলৈ নাজিৰাৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ মাজত বিতৰণ কৰা হয় এই কঠীয়াসমূহ নাজিৰাত এই কঠীয়া বিতৰণত আগভাগ লয় বিৰোধী দলৰ প্ৰাক্তন দলপতি তথা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই গাঁৱৰ কৃষ্ণ কোঁৱৰে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সদস্য আৰু ছেক্ৰেটাৰী তেওঁ লখিমপুৰ জিলালৈ পৰা আহিছে জিন্তু হাজৰিকা তেখেতৰ এটা ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাইছিল যে এই ৰমণী পঞ্চায়তত কঠীয়া লাগে আজি তেওঁলোকে বহুতখিনি কঠীয়া লৈ আহিছে আমাৰ লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক বিপুল বৰুৱা আমাৰ ধেমাজি জিলাৰ বিপুল বৰুৱা আৰু আমাৰ ৰঙা নদীৰ আমাৰ পঞ্চায়তৰ কাউন্সিলৰ আহিছে ৰঙা নদী সমষ্টিৰ পৰা দুজন আৰু আমাৰ যুৱক কংগ্ৰেছৰ সভাপতিকে আদি কৰি বিভিন্নজন আহিছে আজি আমাৰ সমষ্টিত বিপদত পৰা লোকসকলক কিছু সকাহ দিবলৈ কাৰণ এই অঞ্চলৰ ৰাইজ হ'ল খেতিয়ক ৰাইজ তেখেতসকলে চৰকাৰী সাহায্য যিমানেই নাপাওক তেখেতসকলৰ এটা আত্মসন্মানো আছে যে আমি যদি খেতি কৰিব নোৱাৰোঁ আমি কিহৰ অসমীয়া সেই গতিকে এই যে এটা মৰম কৰিলে লখিমপুৰ জিলাৰ পৰা ধেমাজি জিলাৰ পৰা তাৰ কাৰণে মই আমাৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উপৰিও এতিয়া আমি যিহেতু এখেতসকলে ফেচবুকত দিছিল ময়ো যিটো ইয়াত লাগে মই সাংবাদিকসকলকে সোধোঁ কাৰণ তেখেতসকলে ইমান ঘূৰি ফুৰে ক'ত কি হৈছে ক'ত কি নাই হোৱা সাংবাদিকসকলেই জানে সেই গতিকে মই এটা সাংবাদিকৰ গ্ৰুপ আছে তেখেতসকলক সুধিলোঁ তেখেতসকলৰ ফালৰ পৰাও পৰামৰ্শ দিছে আৰু ক'ৰবাত দিবলৈ আজি তেখেতসকলে আৰু ইয়াৰ পিছত ধেমাজিৰ পৰাও আৰু অলপ আহিব এয়া দিবলৈ চেষ্টা কৰা হ'ব এই জেগাডোখৰ নামটো এইডোখৰ হ'ল 2 নং চোলাধৰা আৰু ইয়াৰে যিটো ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাই স্থানীয় এজন ব্যক্তি কৃষ্ণ কোঁৱৰে যোগাযোগ কৰিছিল সেই মৰ্মে আজি প্ৰথম ইয়াত এৰাইভেল হ'ল আৰু বহুতে এতিয়া মাটি চহাইছে মানে কঠীয়াতলি চৰকাৰে কৈছে যে আপোনালোকে মাটি দিয়ক আমি কঠীয়া সিঁচিবলৈ সকলো সহায় কৰিম সেইখিনিলৈকে সময় লাগিব আৰু তেওঁলোকে খেতিয়কসকল খুব উদ্গ্ৰীৱ হৈ থাকে এইটো সময়ত যিহেতু অলৰেডি ৰুইছিলেই ৰোৱাৰ পিছত বানে পলস পেলাই আকৌ নষ্ট কৰিলে সেই গতিকে এতিয়া তাৎক্ষণিকভাৱে এওঁলোকে সকাহ পাব তাৰ কাৰণে মই আমাৰ সতীৰ্থ চাওক উজনি অসমত বান পৰিস্থিতি এনেকুৱা ভয়াৱহ এটা অৱস্থা হ'ল যি মহামাৰীৰ ৰূপ ধাৰণ কৰিলে আমি আমাৰ জন্মৰ পৰা আমি উত্তৰ অসমত থাকোঁ যদিও আজিলৈকে আমি শুনা নাছিলোঁ উজনি অসমত এনেকৈ বান এটা পৰিস্থিতি হ'ব বুলি কিন্তু আমি যেতিয়া দেখিলোঁ সকলোৱে ইয়াক সহায় সহযোগ কৰি আছে দল সংগঠন কিংবা আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰাও আমাৰ এতিয়া আমাৰ নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেখেতে যিখিনি পাৰে কৰি আছে আমি ভাবিলোঁ যে সকলোৱে খোৱা খাদ্য সামগ্ৰী কাপোৰ সকলো দি আছে কিন্তু বান পৰিস্থিতি বান পানী কমাৰ লগে লগে যিসকল আমাৰ কৃষক আছে কৃষকসকলে খেতি কৰাত যদি কঠীয়া নাপায় আৰু যিখিনি কঠীয়া ৰুইছিলে হয়তো তেখেতলোকে মানে বানপানীৰ ফলত এই কঠীয়াসমূহ মৰি গ'ল সেইটো কাৰণে আমি ভাবিলোঁ যে বান পৰিস্থিতিৰ খাম কটাৰ পাছত কৃষকসকলে যাতে খেতি কৰিব পৰাকৈ আমি কঠীয়া যোগান ধৰিব পাৰোঁ সেই চিন্তা আগত ৰাখি আজি আমি প্ৰথম পদক্ষেপত আজি এই কেন্দুগুৰি গাঁৱৰ আমাৰ নাজিৰা সমষ্টিৰ আমাৰ ৰাইজক 2 নং চোলাধৰাৰ ৰাইজসকলক আজি আমি প্ৰথম পৰ্যায়ত আমি কঠীয়া যোগান ধৰিছোঁ কঠীয়াখিনি আনিছে ক'ৰ পৰা আমি লখিমপুৰ ৰঙানদী সমষ্টিৰ পৰা আনিছোঁ আমি আজি ফেচবুকৰ জৰিয়তে তেখেতৰ নম্বৰটো পালোঁ আমাৰ জিন্তু হাজৰিকাৰ নম্বৰটো পালোঁ নম্বৰৰ পৰা তেখেতক কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ পাছত তেখেতে আজি আমাক কঠীয়াখিনি মানে প্ৰায় ভাল সময়ত কঠীয়া দি পিনি যথেষ্ট আনন্দিত কৰিছে আমাৰ ৰাইজেও সহায় বহুতখিনি আগবঢ়ালে কৃষক হিচাপৰ পৰা মানে বহুত মানে সহায় সকাহ পাইছে তাৰ কাৰণে আমি তেখেতক যিটো আৰু কৰ্মকৰ্তাসকলকো মই অশেষ ধন্যবাদ দিছোঁ আৰু দিনটোতাকো অশেষ ধন্যবাদ দিছোঁ যাতে আৰু ভৱিষ্যতে আৰু কাৰোবাকো যদি সহায় কৰিব পাৰে তেনেকৈ তেখেতলৈ কৰি যাব এই প্ৰায় নষ্ট হৈছে 3 বিঘামান মাটিৰ আৰু এই দাদাহঁতে মোক সেইখিনি সুবিধা কৰি আনি দিলে লখিমপুৰৰ পৰা
আমাৰ জিন্তু দাই সহযোগৰ ইমানখিনি কথা আহি পালেহি এতিয়া হয়তো আমি যিমানখিনি মানুহে মানে সুবিধা কৰিব পাৰোঁ 4 বিঘা 3 বিঘা ৰুব পাৰোঁ ৰুই থৈ মাওঁ কথাখিনিৰ কাৰণে দিয়াৰ কাৰণে অশেষ ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ।